নমস্কাৰ, মই ব্ৰজ ৰেবাস্তু দেশালৈ আপোনালোকক স্বাগতম। আজি মই ENE উত্তৰ পূব দিগ জোনৰ কথা পাতিম। এই ঠাইখিনি 67.5 ডিগ্ৰী বা 67.5 ডিগ্ৰী হয়। মই ডিগ্ৰী কথা এই কাৰণে কওঁ, যেতিয়া আপোনালোকে কম্পাছেদি দিগ নিৰ্ণয় কৰিব, তেতিয়া কম্পাছৰ কাঁটাটো হয় নৰ্থ ইষ্টৰ ফালে নহ'লে ইষ্টৰ ফালে মুভিং কৰি থাকিব। আপোনালোকে ডিগ্ৰীত চালে তেতিয়া সঠিক দিগ ওলাব পাৰিব। আৰু এই ঠাইখিনিত বাস্তুদোষ থাকিলে ঘৰখনত কি বেয়া হ'ব পাৰে। যিমান ডাঙৰে অট্টালিকা বা ধুনীয়া নহওক কিয়, ঘৰৰ বাহিৰত 2খন বা 3খন গাড়ী নাথাকক কিয়, সেইখন ঘৰৰ মানুহৰ মন অতি ক্ষুদ্ৰ। এই কথাষাৰ আপুনি নিজে অনুভৱ কৰিব পাৰিব যেতিয়া আপুনি সেইখন ঘৰত যাব। দেখা পাব ফেমিলিৰ মাজত ভাল কোনো কথা বাৰ্তা নাই, মিলা প্ৰীতি নাই। আপোনাৰ এনে লাগিব মই ক'ৰবাত অচিনাকি ঠাইত আহি পৰিলোঁ। সেইখিনি ঠাইত আপোনালোকে মেডিটেশ্যনৰ ৰুম বনাই দিব পাৰে, মন্দিৰ বনাই দিব পাৰে বা থকা ৰুমো বনাই দিব পাৰে। আপোনালোকৰ ফেমিলিত যদি কাৰোবাৰ মাতৃত্ব হোৱাৰ অৱস্থাত আছে, তেতিয়াহ'লে আপোনালোকে এমাহৰ পৰা 9 মাহলৈকে এই ঠাইখিনি ৰুম যদি আছে বা ৰুম নাথাকিলেও তাতে ৰুম এটা বনাই যদি থৈ দিয়ে, তেতিয়াহ'লে দেখা পাব প্ৰথম বেবীটো আৰু ছেকেণ্ড বেবীটোৰ মাজত পাৰ্থক্য। কিয়নো সেইখিনি ঠাই হৈ গ'ল মাইণ্ডটো আনন্দিত কৰি ৰাখে, মনটো খুব উৎফুল্লিত কৰি ৰাখে। মাজন যেতিয়া তাতে থাকিব, অলপ নহয় অলপ মাকে গুণগুণাই থাকিব। মন যেতিয়া মানুহৰ আনন্দিত হৈ থাকে, তেতিয়া গুণগুণাব মন যায়। মায়ে অলপ গুণগুণাই থাকিব, দেউতাও আহিলে দেউতাই কিবা নহয় কিবা লিখি থাকিব। আৰু কৰ্মস্থানত যদি শুক্ৰ বহি থাকে বা 10ম ঘৰত যদি শুক্ৰৰ কোনোবা এটা ৰাশি থাকে বা 3য় স্থানত শুক্ৰ বহি থাকে, জন্ম আৰু কেপি কুণ্ডলীত একে অৱস্থাত থাকে আৰু চাবলটত যদি শুক্ৰৰ কোনোবা এটা ৰাশি থাকে, সেই ঘৰৰ এই চল্ট য'তে ক্ৰিয়ত নহওক কিয়, 9 মাহটো এইখন ঠাইতে থাকিলে, এই ঠাইতে থাকিলে, তেতিয়াহ'লে তেখেতে মিউজিকৰ চখিন হ'ব, ডান্সিঙৰ চখিন হ'ব, নাচ গান, এক্টিং এইবিলাকৰ গুৰু হৈ গ'ল শুক্ৰ। মই ভাবোঁ আপোনালোকে যদি এই ঠাইখিনিত এমাহৰ পৰা 9 মাহলৈকে এজন প্ৰেগনেঞ্চি মহিলা তাতে থাকে আৰু আপোনালোকে 2টা বেবীৰ মাজত পাৰ্থক্য নিজেই অনুভৱ কৰিব পাৰিব। যেনেকুৱা আমাৰ স্বামী বিবেকানন্দ বা জুবিন দা। বিবেকানন্দৰ কথা এই কাৰণে ক'লোঁ, তেখেতৰ মাইণ্ডটো বৰ ধুনীয়া। মা দেউতা তেনেকুৱা কৰ্ম কৰাৰ পিছতে এনেকুৱা সন্তান জন্ম হয়, বহু শতিকাৰ পিছত, যুগৰ পিছত। কিয়নো মা দেউতাও 2জন ছেম ঘৰত তেনেকুৱা ঘৰত জন্ম ল'ব লাগিব, তাৰপিছতহে ছেকেণ্ড তেখেতৰ ঘৰত জন্ম ল'ব সন্তান। সেইকাৰণে মই ভাবোঁ সেই ঠাইখিনি অতি সুন্দৰ ঠাই। নমস্কাৰ, ৰাধে ৰাধে, হৰে কৃষ্ণ।